কি কৰিম? যথেষ্ট পইচা অঁ প্ৰয়োজন হৈছে। সেইটো কাৰণে মই মানে এতিয়া মন্ত্ৰী ডাঙৰীয়ালৈকে মই অনুৰোধ জনাইছোঁ যে মোৰ ল'ৰাটো সোনকালে সুস্থ কৰি সহায় কৰে যেন ভাল কৰাতে কামনা কৰিছোঁ। তেওঁ যাতে মোৰ কথাখিনি শুনে। এগৰাকী মাতৃৰ চকুত চকুলো মুখ্যমন্ত্ৰী তথা ৰাইজলৈ সহায়ৰ বাবে কাতৰ আহ্বান। যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত লাহিং তৰাজান গাঁৱৰ নিবাসী সুশীল ভূঞাৰ পুত্ৰ তথা সপ্তম শ্ৰেণীত অধ্যয়নৰত একমাত্ৰ পুত্ৰ বিভৱ ভূঞাৰ বৃক্ক বিকল হোৱাৰ বাবে গুৱাহাটী GNRC চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দি থকা সুশীল ভূঞাই পূৰ্বে ৰাইজৰ সহায়ত চিকিৎসা কৰি কিছু সুস্থ কৰি আনিছিল যদিও এতিয়া শিশুটিক উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন অৰ্থৰ। কিন্তু দুখীয়া পৰিয়ালটো এতিয়া একেবাৰে দিশহাৰা হৈ পৰিছে আৰু চিকিৎসা কৰাৰ বাবে অপাৰগ হৈ পৰিছে। সেই চিকিৎসালয়ৰ যথেষ্ট মাচুল হৈ পৰা তাক পৰিশোধ কৰিব নোৱাৰিও চিন্তিত হৈ পৰিছে। শিশুটিৰ জীৱন পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা কৰাৰ বাবে শিশুটিৰ মাক দেউতাক আৰু মোমায়েকে অনবৰতে চিকিৎসালয়ত ব্যস্ত হৈ পৰিছে। সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে ৰাইজৰ পৰা সহায় বিচাৰি কাটৰ অনুৰোধ জনাইছে। মুখ্যমন্ত্ৰী আৰু ৰাইজক মই ল'ৰাটো সোনকালে ভাল হ'বলৈ সহায় বিচাৰিছোঁ। উন্নত যদি চিকিৎসা পাওঁ, মোৰ ল'ৰাটো সোনকালে ঘূৰি আহে, সেইটোকে মই বিচাৰিছোঁ, কামনা কৰিছোঁ। মন্ত্ৰীয়ে যাতে মোক সহায় কৰে, সেইটো আৰু ৰাইজেও মোক যদি সহায় কৰে ল'ৰাটো সোনকালে সুস্থ হৈ উঠিবলৈ। আৰু ৰাইজে সহায় কৰিছে, কোৱা নাই, কিন্তু সেয়া পইচা মোৰ বৰ্তমান শেষ হৈ গৈছে এতিয়া। আৰু মোৰ মানে এতিয়া উপায় নাইকিয়া হৈছে, কি কৰিম? যথেষ্ট পইচাৰ প্ৰয়োজন হৈছে। সেইটো কাৰণে মই মানে এতিয়া মন্ত্ৰী ডাঙৰীয়ালৈকে মই অনুৰোধ জনাইছোঁ যে মোৰ ল'ৰাটো সোনকালে সুস্থ কৰি সহায় কৰে যেন ভাল কৰাতে কামনা কৰিছোঁ। তেওঁ যাতে মোৰ কথাখিনি